মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছৰ অনুশীলনী 2.5ৰ এই 2 নম্বৰ অংক। 2 নম্বৰ অংকৰ 1ৰ পৰা 4 লৈকে আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। আজি আমি 5 নম্বৰৰ পৰা আৰম্ভ কৰিম। 5 নম্বৰত আছে 236 পইণ্ট কিমান আছে 75 হৰণ কিমান আছে 10। তুমি ডাইৰেক্ট লিখিব পাৰি যে কিমান আছে 236। প্ৰথম ইয়াত পইণ্ট আছে, পইণ্টটো আমি উঠাই ল'ব লাগিব। ইয়াত দশমিকৰ পিছত যেহেতু দুটা সংখ্যা আছে, তেতিয়া আমি কি কৰিম, প্ৰথম 1 এটা লিখিম। পইণ্টৰ পিছত কি আছে, দুটা সংখ্যা আছে, আমি দুটা শূন্য দিম। এতিয়া পইণ্ট উঠি গ'ল। এতিয়া কি কৰিম, আমি 2 3 6 7 5। এতিয়া আমি কি কৰিম, এই হৰণটো পূৰণ কৰি দিম। 10ৰ তলত কি আছে, 1 এটা আছে, হৰণটো যেতিয়া পূৰণ কৰি দিয়া হ'ব 1টো ওপৰত গুচি যাব আৰু 10 তলত নামি আহিব। এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা, যেতিয়া আমি হৰণটো পূৰণ কৰি দিওঁ, হৰণৰ পিছৰ সংখ্যাটো কি হয়, ওলোটা হয়। তাৰমানে তলৰটো ওপৰত যাব আৰু ওপৰটো তলত আহিব। এতিয়া 1ৰ লগত যদি এইটো পূৰণ কৰি দিওঁ কি হ'ব, এই সংখ্যাটোৱে হ'ব 2 3 6 7 5। এতিয়া 100 × 10 পূৰণ কৰিলে কিমান হ'ব, 1000। এতিয়া 1000 দি এইটোক হৰণ কৰিব লাগে। ইয়াত আমি চাম যে যিকেইটা শূন্য আছে সেইকেইটাৰ বাওঁফালে দশমিক দিলে হৈ যাব। এবাৰ তোমালোকে হৰণ কৰি কৰিব পাৰা। এইটো মই লিখিম 2 3 6 7 5। তিনিটা শূন্য আছে, আমি তিনিকৰ বাওঁফালে দশমিক দিম 1 2 3। এইটো হৈ গ'ল 5ৰ 2ৰ 5 নম্বৰৰ এনচাৰ। এতিয়া আমি চাওঁ 6 নম্বৰ। 6টো চাওঁ। 6টো কি আছে, 5 2 7 পইণ্ট কিমান আছে 3 3। হৰণ কিমান আছে 100। হৰণ কিমান আছে 100 আছে। এতিয়া আমি এইটো আগৰটো নিচিনাই কৰিম। এতিয়া 5 প্ৰথম আমি কি কৰিম, পইণ্টটো উঠাই ল'ম। 5 2 7 3 3। ইয়াৰ পইণ্ট উঠাবলৈ দশমিকৰ পিছত কেইটা সংখ্যা আছে, দুটা। আমি প্ৰথম 1 লিখিম আৰু দশমিকৰ পিছত দুটা সংখ্যা আছে, সেইকাৰণে আমি কি কৰিম, দুটা শূন্য দিম 0 0। এতিয়া এবাৰ কি কৰিম, এই হৰণটো পূৰণ কৰি দিম। 100ৰ তলত কি আছে, 1 এটা আছে, পূৰণ কৰি দিলে হৰণৰ পিছৰ সংখ্যাটো কি হয়, ওলোটা হয়। 1টো ওপৰত যাব আৰু 100টো তলত নামি আহিব। এতিয়া আমি এইটো পূৰণ কৰি দিম। পূৰণ কৰিলে 5 2 7 3 3। এতিয়া 100 × 100 পূৰণ কৰিলে এনেকৈ কৰিব পাৰি। 1 × 1 কি হ'ব, আমাৰ 1 হ'ব। ইয়াত দুটা 0, ইয়াত দুটা 4টা 0 দি দিলে হ'ল। 0 0 0 0। তাৰমানে কি হৈ গ'ল আমাৰ 10,000। এতিয়া 10,000 যিটো হৰণ কৰিব লাগে, আমাৰ শূন্য কেইটা আছে, 1 2 3 4, 4টা শূন্য আছে। তো আমি এইফালৰ পৰা 4ঘৰ বাওঁফালে দশমিক দিলে হৈ যাব। প্ৰথমে আমি সংখ্যাটো লিখি লওঁ, কিমান আছে 5 2 7 3 3। এতিয়া 4টা শূন্য আছে, আমি 4ঘৰ বাওঁফালে দশমিক দিম 1 2 3 4। 1 2 3 4। তো ইয়াৰ এনচাৰ ওলালে আমাৰ 5.2733। এইটো হ'ল 6 নম্বৰৰ এনচাৰ। এতিয়া আমি 7 নম্বৰটো চাওঁ। 6 নম্বৰলৈকে কৰিলোঁ, এতিয়া 7 নম্বৰটো চাওঁ। 7 নম্বৰটো আছে 1 2 3 123 পইণ্ট কিমান আছে 7 হৰণ কিমান আছে 100। তোমালোকে এটা বস্তু মনত ৰাখিবা যে পইণ্টৰ পিছৰ সংখ্যাখিনি আমি সদায় এটা এটাহে ক'ব লাগে। তো আমি লিখিম আগৰ নিচিনাই। কি আছে, প্ৰথম আমি ইয়াৰ পইণ্টটো উঠাই ল'ম। দশমিকৰ পিছত এটা সংখ্যা আছে, কি হ'ব, এটা শূন্য হ'ব। প্ৰথম আমি 1 এটা লিখি ল'ম।
তাৰপিছত দশমিকৰ পিছত এটা সংখ্যা আছে আমি কি কৰিম এটা শূন্য দিম এতিয়া হ'ব 1 2 3 7 এতিয়া কি কৰিম আমি এই হৰণটো পূৰণ কৰি দিম হৰণটো পূৰণ কৰি দিলে কি হ'ব হৰণৰ পিছৰ সংখ্যাটো উলটা হৈ যাব 100 ৰ তলত 1 এটা আছে 1 ৰ ওপৰত গুচি যাব 100 কি হ'ব তলত নামি আহিব এতিয়া 1237 ৰ লগত যদি 1 পূৰণ কৰি দিয়া হয় কিমান হ'ব 1237 হ'ব 1237 এতিয়া 100 ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব 1000 হ'ব 1000 হৈ গ'ল এতিয়া আমাৰ 1237 ক আমি 1000 ৰে হৰণ কৰিলে ইয়াত তিনিটা 0 আছে আমি 3 গৰ বাওফালে দশমিক দিলে হৈ গ'ল আমি লিখিম 1 2 3 7 তিনিটা শূন্য আছে 1 2 3 এটা আমাৰ পইণ্টটো এবাৰ ইয়াত হ'ব এটো হল 7 নম্বৰৰ এনসার এটা আমি চাও 8 নম্বৰটো চাও 8 নম্বৰটো আছে আমাৰ 0.01 হৰণ কিমান আছে 100 100 আছে প্ৰথম আমি পইণ্টটো উঠাই লম ভয় কৰিব লাগে একো নাই या দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা আমি প্ৰথম 1 লিখিম আৰু দুটা শূন্য লিখিম তেতিয়া পইণ্ট উঠি গল কিমান হ'ব 1 তাৰ মানে যদি 1 লিখো 1 ৰ বাওফালে যদি আমাৰ 0 থাকে বাওফালে 0 থাকিলে 0 নিলিখিলেও হৈ যায় এবাৰ আমি কি কৰিম এই হৰণটো পূৰণ কৰি দিম এই 100 ৰ তলত কি আছে 1 এটা আছে তেতিয়া কি হ'ব এই 1 টো ওপৰত যাব আৰু 100 টো তলত নামি আহিব এটা আমি পূৰণ কৰিম 1 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 1 এ হ'ব আৰু 100 ৰ লগত 100 পূৰণ কৰিলে এনেকৈ কৰিম 1 * 1 কিমান হ'ব 1 আৰু ইয়াতো দুটা 0 আছে ইয়াতো দুটা আছে চাৰিটা 0 এতিয়া আমাৰ কি হ'ব তলত চাৰিটা 0 আছে দশমিক 4 গৰ বাওফালে আহিব কিন্তু ইয়াত আমাৰ কি আছে অকল 1 হে আছে গতিকে বাকি সংখ্যা যদি নাথাকে তোমালোকে কি কৰিবা জিকে গৰ বাওফালে দশমিক আহে এনেকৈ আমি 0 0 দি ল'ব পাৰিম সেই মই ইয়াত কি লিখিলো 1 লিখিলো 1 আমাৰ দশমিক কেই গৰ বাওফালে আহিব 4 গৰ 1 2 3 4 তাৰ মানে ইয়াত দিলে কি হ'ব 1 এটো দিলে 2 3 1 2 3 আমাৰ 4 গৰ আহিব 1 2 3 4 ইয়াত আহিলে পইণ্ট এটা এটা বস্তু মনত ৰাখিবা যে দশমিকৰ বাওফালে কি কৰিব লাগে সদায় শূন্য এটা দিব লাগে তেতিয়া হেতু পূৰ্ণ দশমিক হয় এটো আছিল 8 নম্বৰ এনসার এটো আমি কি কৰিলো প্ৰথম পইণ্টটো উঠাই দিলো ইয়াত যিকেইটা শূন্য আছে হেকে গৰ বাওফালে দশমিক আহিব কিন্তু ইয়াত আমাৰ অকল 1 হে আছে তো আমি কি কৰিলো বাকি তিনিটা শূন্য লিখিলো তাৰ পিছত পইণ্ট দিলো আৰু পইণ্টৰ বাওফালে কি কৰিব লাগে শূন্য এটা দিব লাগে হেকাৰণে দি দিলো এটো হল আমাৰ 8 নম্বৰৰ এনসার এতিয়া আহিলো আমি 9 নম্বৰ 8 নম্বৰ লৈকে হৈ গল 9 নম্বৰত চাম 9 নম্বৰত কিমান আছে 1.482 হৰণ কিমান আছে 100 আছে প্ৰথম আমি ইয়াৰ পইণ্টটো উঠাই ল'ব লাগিব এতিয়া চোৱা ইয়াৰ পইণ্টৰ পিছত কেইটা সংখ্যা আছে 1 2 3 মানে তিনিটা শূন্য হ'ব প্ৰথম আমি কি কৰিম 1 এটা লিখিম আৰু তিনিটা শূন্য লিখিম 1 2 3 এটো পইণ্টটো গল 1482 এতিয়া আমি কি কৰিম এই হৰণটো পূৰণ কৰি দিম পূৰণ কৰি দিলে কি হ'ব হৰণৰ পিছৰ সংখ্যাটো উলটা হ'ব তলত 1 আছে 1 টো ওপৰত গুচি যাব 100 টো তলত নামি আহিব এটা আমি 1482 লগত 1 পূৰণ কৰিলে কি হ'ব 1482 এ হ'ব 1482 এটা 1000 * 100 পূৰণ কৰিলে কি হ'ব এনেকৈ কৰিম 1 * 1 পূৰণ কৰিলে কি হ'ব 1 এ হ'ব ইয়াত তিনিটা শূন্য আছে ইয়াত দুটা আছে আমি পাঁচটা শূন্য লিখি দিম 1 2 3 4 5 এতিয়া দশমিক আমাৰ কি হ'ব যিকেইটা শূন্য আছে হেকে গৰ বাওফালে দশমিক আহিব প্ৰথম আমি সংখ্যা লিখি লও 1482 ইয়াত সংখ্যা আছে 4টা কিন্তু আমাৰ দশমিক কেই গৰ আহিব 4 গৰ 5 গৰ 1 2 3 4 5 5 গৰ বাওফালে আহিব কিন্তু সংখ্যা আছে আমাৰ 4টা কি কৰিম আমি এটা শূন্য বহাই দিম এতিয়া কি হ'ব
1 2 3 4 5 যেহেতু আমাৰ 5 ঘৰ বাওঁফালে আহিব 5টা শূন্য আছে 1 2 3 4 5 এতিয়া দশমিকৰ বাওঁফালে কি কৰিব লাগে সদায় শূন্য এটা দিব লাগে এটো হল 9 নম্বৰৰ এনসাৰ তো 10 নম্বৰত চাও কি আছে 0.7 হৰণ কিমান আছে 1000 আছে প্ৰথম আমি ইয়াৰ পইণ্টটো উঠাই ল'ব লাগিব দশমিকৰ পিছত এটা সংখ্যা আছে তো আমাৰ কি হ'ব এটা শূন্য হ'ব 7 এই হৰণটো এবাৰ পূৰণ কৰি দিম এই 1000 ৰ তলত কি আছে 1 এটা আছে 1 টো ওপৰত যাব আৰু 1000 টো কি হ'ব তলত আহিব এতিয়া আমি পূৰণ কৰিম 7 ৰ লগত যদি 1 পূৰণ কৰি দিয়া হয় কি হ'ব 7 এ হ'ব আৰু 1000 ৰ লগত যদি 10 পূৰণ কৰি দিয়া হয় কি কৰিম 1 * 1 কি হ'ব 1 এ হ'ব ইয়াত এটা 0 আছে ইয়াত তিনিটা কেইটা হ'ব 4টা 1 2 3 4 এবাৰ দশমিক কি হ'ব আমাৰ 4 ঘৰ বাওঁফালে আহিব ইয়াত আমাৰ কি আছে অকল 7 আছে আৰু বাকি তিনিটা আমি শূন্য দিব লাগিব ইয়াত লিখিলো 7 ইয়াত যদি পইণ্ট দি দিও আমাৰ কি হ'ব এক ঘৰ হৈ যাব কিন্তু আমাৰ 4 ঘৰ হ'ব লাগে 1 2 3 4 ঘৰ বাওঁফালে আহিব লাগে 1 2 3 এটা কেই ঘৰ হ'ব 1 2 3 আমাৰ কেই ঘৰ হ'ব লাগে 4 ঘৰ আৰু এটা শূন্য দিব লাগিব 1 2 3 4 4 ঘৰ বাওঁফালে দিব লাগে 1 2 3 4 কি লিখিলো 1 2 3 3 4 ইয়াত হ'ব পইণ্টটো ইয়াত হ'ব আৰু পইণ্টৰ বাওঁফালে কি কৰিব লাগে সদায় শূন্য এটা দিব লাগে এটো হল আমাৰ 10 নম্বৰৰ এনসাৰ এতিয়া সাম 2 11 নম্বৰ 11 নম্বৰত কি আছে 2.1 হৰণ কিমান আছে 1000 আছে একদম প্ৰথম কি পইণ্ট উঠাই লম দশমিকৰ পিছত যেটো এটা সংখ্যা আছে আমি কি কৰিম 1 লিখিম তাৰ আৰু এটা শূন্য দিম তে কি হ'ব 21 হৈ যাব এতিয়া হৰণটো আমি কি কৰিম পূৰণ কৰি দিম এই 1000 ৰ তলত কি আছে 1 এটা আছে এবাৰ কি হ'ব এই 1 টো ওপৰত গুচি যাব 1000 তলত নামি আহিব হৈ গ'ল এতিয়া এই 21 ৰ লগত যদি আমি 1 পূৰণ কৰি দিও কিমান হ'ব 21 এ হ'ব 21 হ'ব এতিয়া 1000 ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব 1 * 1 কৰিলে কিমান হ'ব 1 হ'ব আৰু ইয়াত তিনিটা শূন্য আছে ইয়াত এটা চাৰিটা শূন্য আমি লিখি দিম 3 4 এতিয়া আমাৰ তলত চাৰিটা শূন্য আছে তো ইয়াৰ পৰা দশমিক 4 ঘৰ বাওঁফালে আহিব কিন্তু আমাৰ ইয়াত কি আছে অকল 21 হে আছে আৰু দুটা শূন্য দিব লাগিব আমি 21 লিখিলো 21 কিন্তু দশমিক আমাৰ 4 ঘৰ বাওঁফালে আহিব লাগিব ইয়াত দিলে আমাৰ 2 ঘৰ হ'ব এতিয়া ইয়াত যদি 3 ঘৰ ইয়াত দিলে কি হ'ব 4 1 2 3 4 আৰু দশমিকৰ বাওঁফালে কি কৰিব লাগে সদায় শূন্য এটা দিব লাগে এটো হল 11 নম্বৰৰ এনসাৰ তো 12 নম্বৰটো চাও 12 নম্বৰটো কি আছে 224.21 হৰণ কিমান আছে 1000 আছে এবোৰ একে আমি প্ৰথম কি কৰিম পইণ্টটো উঠাই লম ইয়াত দশমিকৰ পিছত কি আছে এটা সংখ্যা আছে তো আমি কি কৰিম এবাৰ এটা শূন্য দিব লাগিব তো এটা নহয় দশমিকৰ পিছত কি আছে দুটা সংখ্যা আছে আমি কি কৰিম এবাৰ দুটা শূন্য দিব লাগিব প্ৰথম 1 টো লিখিম আৰু কি কৰিম দুটা শূন্য দিব লাগিব 0 0 এটা কি হ'ব 2 2 4.21 এটা আমি কি কৰিম এবাৰ সৰি এটো পইণ্টটো নহব এটো পইণ্ট নহব কাৰণ পইণ্টটো উঠাইহে দিছো আমি এটো এনেকৈ লিখিম ইয়াত পইণ্টৰ পিছত কেইটা সংখ্যা আছে দুটা আমি প্ৰথম 1 লিখিম আৰু দুটা শূন্য দি দিম আৰু এটা কি হ'ব 2 4 2 2 4 2 2 4 2 2 4 আৰু কি হ'ব 2 1 এবাৰ আমি কি কৰিম
এই হৰণটো পূৰণ কৰি দিম এতিয়া ইয়াৰ তলত কি আছে 1 এটা আছে 1 টো ওপৰত গুচি যাব আৰু 100 টো তলত নামি আহিব 1000 এতিয়া 1000 * 100 পূৰণ কৰিলে কিমান হ'ব এটো কি আছে 2 to 4 to 1 2 ইয়াৰ লগত যদি 1 পূৰণ কৰি দিয়া হয় কি হ'ব এই সংখ্যাটো হ'ব 2 to 4 to 1 আৰু এত কি আছে 1 * 1 কৰিলে কিমান হ'ব আমাৰ 1 এ হ'ব ইয়াত দুটা শূন্য আছে ইয়াত তিনিটা পাঁচটা শূন্য দিম 1 2 3 4 5 এতিয়া কি হ'ব পাঁচটা শূন্য আছে দশমিক আমাৰ 5 ঘৰ বাওফালে আহিব আমি লিখিলাম প্ৰথম 2 2 4 2 to 4 2 1 ইয়াত যেহেতু পাঁচটা শূন্য আছে দশমিক আমাৰ কি হ'ব 5 ঘৰ বাওফালে আহিব 1 2 3 4 এবাৰ কি হ'ব পইণ্টটো ইয়াত হ'ব এটো হল 12 নম্বৰৰ এনসার সো এটো পইণ্টটো ইয়াত নহব ইয়াত কি আছে পাঁচটা শূন্য আছে দশমিক 5 ঘৰ বাওফালে আহিব 1 2 3 4 5 ইয়াতহে হ'ব এটো পইণ্ট হ'ব আৰু ইফালে কি কৰিব লাগে শূন্য এটা দিব লাগিব পইণ্টটো এটো নহয় মই এটা লিখি দিছো ফ্ৰেছ কৰি এটো আমি এনেকৈ লিখিব পাৰিম 0.22421 এটো হ'ব এনসার এটো মই ব্ৰেকেটৰ ভিতৰত পেলাই দিছো তোমালোকে এটো নিলিখিবা এটো লিখি দিবা এটো হৈ যাব 12 নম্বৰৰ এনসার এবাৰ আমি চাম 13 নম্বৰ 13 নম্বৰত কি আছে 0.06 হৰণ কিমান আছে 1000 আছে প্ৰথম আমি ইয়াৰ পইণ্টটো উঠাই লম দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা কি হ'ব দুটা 0 হ'ব প্ৰথম 1 লিখিব লাগিব 0 0 এটা কি হ'ব 6 এই হৰণটো এবাৰ কি কৰিম পূৰণ কৰি দিম ইয়াৰ এই 1000 তলত কি আছে 1 এটা আছে এটা 1 টো ওপৰত গুচি যাব 100 তলত নামিব 1000 100 নহয় এটা 6 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 6 এ হ'ব এটা 100 * 1000 পূৰণ কৰিলে কি হ'ব 1 * 1 কৰিলে কিমান হ'ব 1 ইয়াত দুটা শূন্য আছে ইয়াত তিনিটা পাঁচটা শূন্য লিখি দিলে হৈ গ'ল 2 3 4 5 এটা কি আছে আমাৰ পাঁচটা শূন্য আছে দশমিক কি হ'ব 6 ৰ পৰা 5 ঘৰ বাওফালে আহিব কিন্তু ইয়াত কি আছে অকল 6 এ আছে তো আমি বাকিখিনি 0 দিব লাগিব 1 2 3 4 5 চাচোন কেই ঘৰ হল 1 2 3 4 5 দশমিকটো ক'ত হ'ব ইয়াত হ'ব যেহেতু আমাৰ পাঁচটা সংখ্যা আছে সৰি পাঁচটা শূন্য আছে 1 2 3 4 5 1 2 3 4 5 ইয়াত হ'ব পইণ্টটো আৰু পইণ্টৰ বাওফালে কি কৰিব লাগে সদায় শূন্য এটা দিব লাগে তাৰ পিছতো চাও আমি 14 নম্বৰ কিমান আছে 1 1 1 3 পইণ্ট কিমান আছে 0 5 হৰণ কিমান আছে 1000 হৰণ 1000 আছে এতিয়া আমি কি কৰিম প্ৰথম পইণ্টটো উঠাই লম প্ৰথম পইণ্টটো উঠাই লম যে দশমিকৰ পিছত দুটা সংখ্যা আছে এবাৰ কি হ'ব আমাৰ প্ৰথম 1 এটা লিখিম আৰু দুটা শূন্য লিখি দিম তাৰপিছত ওপৰত কি হ'ব 1 1 1 3 কি হ'ব 0 5 এটা আমি কি কৰিম এই হৰণটো পূৰণ কৰি দিম হৰণটো পূৰণ কৰি দিলে কি হ'ব ইয়াৰ তলত কি আছে 1 এটা আছে 1 টো ওপৰত গুচি যাব আৰু 1000 টো তলত নামি আহিব এতিয়া 1000 * 100 পূৰণ কৰি দিম আৰু ইয়াৰ লগত যদি 1 পূৰণ কৰা হয় কি হ'ব এই সংখ্যাটোৱে হ'ব তো 1 * 1 পূৰণ কৰিলে কিমান হ'ব 1 এ হ'ব ইয়াত দুটা 0 ইয়াত তিনিটা কিমান হ'ব পাঁচটা 1 2 3 4 5 তেকি লিখিম 1 1 1 3 0 5 দশমিক কি হ'ব আমাৰ এবাৰ 5 ঘৰ বাওফালে আহিব সংখ্যাকেইটা লিখিলো আগত
কিমান আছে 1 1 1 3 0 5 5 ঘৰ বাওঁফালে দশমিক আহিব 1 2 3 4 5 এবাৰ দশমিকটো ক'ত হ'ব ইয়াত হ'ব এটো হ'ল তোৰ 14 নম্বৰৰ এনসাৰ তে 2 15 নম্বৰটো চাওঁ আমি এবাৰ 15 নম্বৰটো কি আছে 8 8 4 1 1 পয়েন্ট কিমান আছে 2 7 হৰণ কিমান আছে 1000 আছে এটা আমি কি কৰিম প্ৰথম ইয়াৰ পয়েন্টটো উঠাই ল'ব লাগিব ইয়াত দশমিকৰ পিছত দুটা সংখ্যা আছে আমি এবাৰ 1 লিখিম তাৰ পিছত দুটা 0 দি দিম তাৰ পিছত কি হ'ব 8 8 4 1 1 2 7 এবাৰ আমি কি কৰিম এই হৰণটো পূৰণ কৰি দিম ইয়াৰ তলত কি আছে 1 এটা আছে 1 টো ওপৰত গুচি যাব আৰু 1000 টো তলত নামি আহিব হৈ গল এটা আমি ইয়াৰ লগত যদি 1 পূৰণ কৰি দিও কি হ'ব এই সংখ্যাটোৱে হ'ব আৰু 1000 আৰু 100 পূৰণ কৰিলে আমি কেনেকৈ কৰিম 1 * 1 কৰিলে কি হ'ব 1 এ হ'ব ইয়াত দুটা 0 আছে ইয়াত তিনিটা আমি পাঁচটা 0 দি দিম 1 2 3 4 5 ইয়াৰ লগত যদি আমি 1 পূৰণ কৰি দিও কি হ'ব 8 4 1 1 2 7 এটা আমাৰ কি আছে তলত পাঁচটা শূন্য আছে তো দশমিক কি হ'ব 5 ঘৰ বাওঁফালে আহিব এটো কি লিখিম আমি 8 4 1 1 2 7 5 ঘৰ বাওঁফালে দশমিক দি দিম 1 2 3 4 5 এটো হল আমাৰ 15 নম্বৰৰ এনসাৰ তো আমি লাষ্টৰ মানে 16 নম্বৰ 16 নম্বৰটো কি আছে আমাৰ 84 পয়েন্ট কিমান আছে 5 0 তাৰ পিছত কিমান আছে পয়েন্ট হৰণ কিমান আছে 1000 এটো হল আমাৰ হেখৰটো 16 নম্বৰ এটো লিখিম আমি আগৰ একে হ'ব সব ইয়াৰ প্ৰথম আমি পয়েন্টটো উঠাই লম দশমিকৰ পিছত দুটা সংখ্যা আছে কি কৰিম আমি 1 লিখিম তাৰ পিছত দুটা 0 দি দিলো তাৰ পিছত কিমান হ'ব 8 4 5 0 এবাৰ আমি কি কৰিম এই হৰণটো পূৰণ কৰি দিম ইয়াৰ তলত কি আছে 1 আছে 1 টো ওপৰত গুচি যাব 1000 টো তলত নামি আহিব এটো মন ৰাখিবা তোমালোকে যেতিয়া আমি হৰণটো পূৰণ কৰি দিম তেতিয়া হৰণৰ পিছৰ সংখ্যাটো উলটা হয় ওপৰটো তলত যাব আৰু তলৰটো ওপৰটো তলত নামি আহিব আৰু তলৰটো ওপৰত গুচি যাব এতিয়া আমি 100 * 1000 পূৰণ কৰিলে কিমান পাম যে 1 পূৰণ 1 কৰিলে কিমান পাম আমি 1 এ পাম ইয়াত দুটা 0 আছে তিনিটা পাঁচটা 0 দি দিম 1 2 3 4 5 এতিয়া 8450 লগত 1 পূৰণ কৰিলে কি হ'ব আমাৰ এই সংখ্যাটো হ'ব 8 4 5 0 8450 এতিয়া আমাৰ তলত শূন্য আছে কেটা পাঁচটা এটা দশমিক কি হ'ব 5 ঘৰ বাওঁফালে আহিব কি লিখিম 8 4 5 0 দশমিক 5 ঘৰ বাওঁফালে আহিব 1 2 3 ইয়াত দিলে 4 হ'ব যেটো আমাৰ শূন্য কেটা আছে 1 2 3 4 5 আছে 5 ঘৰ হ'ব 1 2 3 4 ইয়াত দিলে 4 হ'ব তাৰ মানে ইয়াত 0 এটা দিব লাগিব এটা চোৱা 1 2 3 4 5 ইয়াত পয়েন্ট দিলো আমি আৰু পয়েন্টৰ বাওঁফালে কি কৰিব লাগে সদায় শূন্য এটা দিব লাগে এটোৱে হল 2 এর 16 নম্বৰৰ এনসাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিঅ' কেনে পাইছা আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা